হেল্ল' গাইজ, আজি আমি এছএছচিডি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বিষয়ে কথা পাতিম। কি ডকুমেণ্ট লাগিব আৰু কি ডকুমেণ্ট তোমালোকে ক'ৰ পৰা বনাবা আৰু কেনেকৈ বনাবা, আজি আমি ফুল ডিছকাশ্যন কৰিম। তুমি যদি আজি আমাৰ চেনেলত ফাৰ্ষ্ট আহিছা তেনেহ'লে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা। আজি আমি ক'বলৈ গ'লে এইখন আমি যিটো কাগজ দেখুৱাই আছোঁ, এইখন আমাৰ ফিজিকেল কোৱালিফাইড কাগজ হয় আৰু এইখন আমাৰ 2023 মই কোৱালিফাইড কৰিছিলোঁ ফিজিকেল। এইখন ফিজিকেল কাগজ হয় আৰু ক'বলৈ গ'লে আৰু কি ডকুমেণ্ট বনাব লাগে মই দেখুৱাই আছোঁ। এইটো হ'ল এনেক্সাৰ 9, যিটো তোমাৰ হাইট আৰু চেষ্টৰ বাবে বনাব লাগিব আৰু এইখন তোমাক বনাব লাগিব কেনেকৈ বনাব লাগিব মই দেখুৱাই আছোঁ। আৰু এইখন হ'ল এনেক্সাৰ 6। এনেক্সাৰ 6 মোৰ SC কাষ্টৰ হয় আৰু তুমি SC STৰ এইটো ফৰ্মেট হয়, তোমালোকে বনাব পাৰা। আৰু যদি OBC কাষ্টৰ হয়, OBC কাষ্টৰ তোমালোকে ফৰ্মেটটো বনাব লাগিব। আৰু ক'বলৈ গ'লে এতিয়া হ'ল ডমিচিয়াল এইটো মোৰ ABDPত মই বনাইছিলোঁ। এইটো জেৰেক্সটো হয় মোৰ, তাত মই জমা দিছিলোঁ আৰু জেৰেক্সটো ৰাখি দিছোঁ। আৰু তাৰপিছত হ'ল আমাৰ ডমিচিয়াল। এইটো ডমিচিয়াল আমাৰ পাৰ্মানেণ্ট ডমিচিয়াল হয়, যিটো তোমাৰ ডিষ্ট্ৰিক্ট ক'বলৈ গ'লে মানে DC অফিচৰ পৰা দিয়ে। এইখন আমাৰ DC অফিচৰ পৰা বনোৱা ডমিচিয়ালখন হয়। এতিয়া কথাটো হ'ল আমি মানে SSCD ডকুমেণ্ট কি লাগিব। SSCD ডকুমেণ্টৰ কথা ক'বলৈ গ'লে ফাৰ্ষ্ট অফ অল ক'বলৈ গ'লে আমাৰ নৰ্থ ইষ্টৰ আমাৰ এনেক্সাৰটো লাগিব 9, যিটো আমাৰ হাইট আৰু চেষ্টৰ এজ ৰিলেক্সেশ্যন চাৰ্টিফিকেট এইটো হয়। এইটো তোমাক ক'বলৈ গ'লে ইয়াত তোমাৰ নিজৰ নাম লিখিব লাগিব, ইয়াৰ ফাদাৰ্ছ নেমছ, ভিলেজ আৰু ইয়াত তোমাৰ চাৰ্কেল অফিচটো লিখিব লাগিব আৰু ডিষ্ট্ৰিক্টটো আৰু তোমাৰ ষ্টেটটো লিখিব লাগিব। এইকেইটা লিখি তাৰপিছত তুমি ইয়াতে ক'বলৈ গ'লে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছে আৰু তাৰপিছত চাব ডিভিশ্যন মেজিষ্ট্ৰেট আৰু তহচিলদাৰ। তোমাৰ যিকোনো এটাৰ পৰা ছিগনেচাৰ মৰাই ল'লে হৈ যাব, বাট মই এইটো চাৰ্কেল অফিচাৰৰ পৰা এইটো মানে চিল মাৰি লৈছোঁ, চিল আৰু ছিগনেচাৰ। আৰু ক'বলৈ গ'লে তোমাক এইফালত এটা মানে দেখা এটা চিল মাৰা আছে, তুমি এইখনত তুমি চিল ছিগনেচাৰৰ লগতে ক'বলৈ গ'লে আৰু এনেকুৱা এটা চিল মাৰাই ল'বা, ষ্টাম্প মৰাই ল'বা, তেনেহ'লে তোমাৰ এনেক্সাৰ 9টো বনি যাব। আৰু এনেক্সাৰ 9টো বনাবলৈ হ'লে তোমাক ক'বলৈ গ'লে আমাৰ চাৰ্কেল অফিচত যাব লাগিব। আৰু কি কৰিব লাগিব মই দেখুৱাই আছোঁ। এনেক্সাৰ 6 আৰু ক'বলৈ গ'লে তোমাৰ যিটো এনেক্সাৰ 9টো দেখুৱাই দিলোঁ। আৰু এনেক্সাৰ 6 হ'ল মোৰ এইটো SC চাৰ্টিফিকেট, বা তুমি OBC কাষ্ট হ'লে OBC চাৰ্টিফিকেটটো লৈ ল'ব পাৰা। আৰু OBC ক'বলৈ গ'লে আমাৰ এইটো এনেক্সাৰ 6 আমাৰ SC ST ফৰ্মেটত আমাৰ ইয়াত নাম লিখিব লাগিব। এইখনত চাই লোৱা নাম লিখিব লাগিব, ইয়াত ফাদাৰ্ছ নেমছ, তাৰপিছত ইয়াত ভিলেজ, ইয়াত ডিষ্ট্ৰিক্ট আৰু ক'বলৈ গ'লে ইয়াত ষ্টেট আৰু ইয়াত কাষ্টটো লিখিলে হৈ যায়। আৰু এইখন লিখিব নালাগে। আৰু তোমাৰ 2 নম্বৰ পেজত আমি দেখুৱাই আছোঁ কি লিখিব লাগে। 2 নম্বৰ পেজত তোমাৰ ইমান লিখিব নালাগে, ওপৰত তুমি চাই লোৱা। জাষ্ট তোমাৰ ইয়াত মানে ক'বলৈ গ'লে এইখনত তোমাৰ ভিলেজটো লিখিব লাগিব আৰু ইয়াত তোমাৰ ডিষ্ট্ৰিক্ট আৰু আছাম মানে ষ্টেটটো লিখিব লাগিব। লিখি তোমাৰ ইয়াত চিল আৰু ছিগনেচাৰ মাৰিলে হৈ যাব আৰু একো মানে কৰিব নালাগে। আমি ক'বলৈ গ'লে এতিয়া আমাৰ এনেক্সাৰ 6 আৰু 9 এই দুটাই তুমি এনেক্সাৰ 6 আৰু 9 এই দুটা চাৰ্টিফিকেট তুমি ক'বলৈ গ'লে আমাৰ চাৰ্কেল অফিচৰ পৰা বনাই ল'ব পাৰা। তাতে চাৰ্কেল অফিচৰ পৰা বনাই ল'লে আৰু অসুবিধা নহ'ব। তাত তোমাৰ এটা এপ্লিকেশ্যন লিখিব লাগিব যে তুমি SSCDত কোৱালিফাইড কৰিছা আৰু তাত তোমাৰ মেডিকেল আৰু ফিজিকেল দিয়াৰ কাৰণে আমাৰ মানে এনেক্সাৰ 6 আৰু 9টো প্ৰয়োজন হৈ আছে। আৰু চেণ্ট্ৰেল তোমাৰ কাষ্ট চাৰ্টিফিকেট, যিটো এনেক্সাৰ 6ৰ কথা কৈ আছোঁ, এইটো বনাবলৈ হ'লে তোমাৰ ষ্টেটৰ কাষ্ট চাৰ্টিফিকেটটো লাগিব। এইটো তুমি অৰিজিনেল লৈ যাবা আৰু এটা এপ্লিকেশ্যন লিখিবা। আৰু এটা এপ্লিকেশ্যনতে তুমি এনেক্সাৰ 6 আৰু এনেক্সাৰ 9 দুটাৰ বিষয়ে লিখি লৈ যাবা। লিখি লৈ তুমি জমা দিবা, তোমাৰ লগে লগে কাম কৰি দিব চাৰ্কেল অফিচৰ পৰা, টাইম নালাগে। মিনিমাম ক'বলৈ গ'লে এদিনতে হৈ যাব, তোমাক ইমান টেনশ্যন নাই। তুমি চাৰ্কেল অফিচত বনাই ল'বা। আৰু যদি তুমি ডিষ্ট্ৰিক্ট অফিচত যোৱা, ক'বলৈ গ'লে DC অফিচত যোৱা, DC অফিচত কিন্তু অলপমান টাইম লাগিব, কাৰণ DC অফিচৰ যিবিলাক ছাৰ থাকিব এইবিলাক ছাৰে মানে বহুত ভালকৈ চায় তোমাৰ, আৰু পুলিচ ভেৰিফিকেশ্যনটো মানে চাব পাৰে। সেইবাবে মই কৈ আছোঁ চাৰ্কেল অফিচৰ বনালে, চাৰ্কেল অফিচৰ পৰা যদি বনাই লোৱা তেনেহ'লে অসুবিধা নহয়, মানে ক'বলৈ গ'লে 1-1.5 ঘণ্টামানত হৈ যাব। আৰু এতিয়া হ'ল আমাৰ ডমিচিয়াল চাৰ্টিফিকেটৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, এইখন আমাৰ ডমিচিয়াল। এই ডমিচিয়ালটো হ'ল আমাৰ মানে এফিডেভিট ডমিচিয়াল। এই এফিডেভিট ডমিচিয়ালটো মই মানে বনাইছিলোঁ আৰু এইটো মই কোৰ্টৰ পৰা বনাইছিলোঁ। তোমাৰ নিজৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা তুমি বনাই লৈ যাব পাৰা। আৰু এইখন বনাওঁতে মিনিমাম 500 টকামান খৰচ হ'ব এফিডেভিট বনাওঁতে। আৰু এইটো মোৰ মানে মেজিষ্ট্ৰেটৰ পৰা মই এইটো বনোৱা নাই, এইটো মই নটাৰী বনাই লৈ গৈছিলোঁ, কাৰণ আমাৰ ডিষ্ট্ৰিক্টত চাচমাৰ ডিষ্ট্ৰিক্টত মানে মেজিষ্ট্ৰেট ছিগনেচাৰ নিদিয়ে, সেইবাবে নটাৰী লৈ গৈছিলোঁ। বাট মোৰ নটাৰী একচেপ্ট কৰিছে, তাত আৰু কোনো অসুবিধা নাই। যদি তোমাৰ ডিষ্ট্ৰিক্টত মানে মেজিষ্ট্ৰেট ছিগনেচাৰ দিয়া নাই ডমিচিয়াল, তথাপি টেনশ্যন কৰিব নালাগে। যদি তোমাৰ নটাৰী লৈ যাওঁ তথাপি একচেপ্ট কৰি ল'ব। আৰু ক'বলৈ গ'লে এতিয়া আমাৰ এইখন ডমিচিয়াল মই বনাইছোঁ। এইখন ডমিচিয়াল হ'ল আমাৰ পাৰ্মানেণ্ট ডমিচিয়াল চাৰ্টিফিকেট। এইখন মই DC অফিচৰ পৰা বনাইছিলোঁ, বাট এইটো বনাওঁতে বহুত অসুবিধা হয়। এইখন তুমি এতিয়া নবনাবা, এইখন বনাওঁতে মিনিমাম ক'বলৈ গ'লে এসপ্তাহমান লাগি যায়। কাৰণটো এইটো হ'ল যে এইটো বনাওঁতে তোমাৰ পুলিচ ভেৰিফিকেশ্যন লাগিব, চাৰ্কেল অফিচ ভেৰিফিকেশ্যন হ'ব।
তাৰপিছত তোমাৰ যিটো NRC চাৰ্টিফিকেটবিলাক চাব আৰু লগতে তোমাৰ 1966 এইবিলাকৰ কাগজবিলাকো মানে চাই। সেইবাবে মই সকলোকে কৈ আছোঁ, এইখন ডমিচিয়েল তুমি পাৰ্মানেণ্ট ডমিচিয়েল যিটো হয় এইটো এতিয়া আৰু নবনাবা। পিছত যদি এপইণ্টমেণ্ট লেটাৰ আহি যায় তেতিয়া তুমি বনাই ল'ব পাৰা। তেতিয়া তোমাক মানে এসপ্তাহমান টাইম লাগিব এইটো মানে ভেৰিফিকেশ্যন হওঁতে। তাৰপিছত তোমাৰ এইখন মানে ডমিচিয়েলটো হৈ যায়। আৰু এতিয়া তুমি জাষ্ট ডমিচিয়েলটো মানে এইখন যদি আছে তোমালোকৰ অসুবিধা নাই, এইখনো তোমাক একচেপ্ট কৰিব। এইখন মানে হ'লে আৰু বহুত ভাল হয় যিটো পাৰ্মানেণ্ট হয়। বাট অসুবিধা নাই, যদি তুমি ক'বলৈ গ'লে তুমি যদি ডমিচিয়েলটো তুমি এভিডেভিট লৈ গৈ আছা তেনেহ'লে হৈ যাব, অসুবিধা ইমান নাই। আৰু তোমালোকক সকলোকে কৈ আছোঁ, তোমালোকে আৰু ডকুমেণ্ট আৰু এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ যিটো তুমি মানে ছাবমিট কৰিছা, যদি 10 পাছত তুমি ছাবমিট কৰিছা আৰু 12 পাছ ছাবমিট কৰিছা আৰু লগতে তোমাৰ হাই কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট যিবিলাক ছাবমিট কৰিছা সকলোবিলাক লৈ যাব। আৰু মেইন তোমাক লৈ যাব লাগিব 10 পাছত তোমাৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড আৰু তোমাৰ বৰ্ড চাৰ্টিফিকেট, এই তিনিটা লৈ যাবা। লগতে আৰু ক'বলৈ হাই কোৱালিফিকেশ্যনৰ যিবিলাক চাৰ্টিফিকেট আছে সকলোবিলাক লৈ যাবা। আৰু লগতে মই কৈ আছোঁ যে তোমাৰ আধাৰ কাৰ্ড লৈ যাবা, আধাৰ কাৰ্ড লৈ যাবা। আৰু ক'বলৈ গ'লে আধাৰ কাৰ্ড যদি নাই তথাপিও অসুবিধা নাই, আধাৰ কাৰ্ড, পেন কাৰ্ড নহ'লে ভোটাৰ ID যিকোনো এটা লৈ যাব পাৰা। আৰু ফটো 3 কপি বা 4 কপিমান লৈ যাবা, তাত মানে ফটো লাগিব। আৰু তুমি পেনৰ কথা ক'বলৈ গ'লে ব্লেক পেন আৰু ব্লু পেন দুটামান লৈ যাবা। তাত মানে ব্লু পেন বা ব্লেক পেন দুটাই মানে ইউজ হোৱা দেখা যায় মানে ক'বলৈ গ'লে। আৰু তোমালোকে এতিয়া মানে ডকুমেণ্টবিলাক অতি সোনকালে বনাই লোৱা, টাইম আৰু ইমান দিন নাই। আৰু তোমালোকে এতিয়াৰ পৰা ৰানিং কৰি থাকা, ৰানিংটো ৰেগুলাৰ কৰি আছা। আৰু কিমান টাইম লাগি আছে কমেণ্টত ক'বা। আৰু যদি তোমালোকৰ কোনো কুৱেশ্যন আছে তোমালোকে আমাৰ কমেণ্টত জনাই দিবা, সুধিব লগা। আৰু তোমালোকে এতিয়া বহুত মানে ক'বলৈ গ'লে মানে টাইমে নাই, তোমালোকে জাষ্ট এতিয়াৰ পৰা ৰানিং পূৰা স্পীড কৰি থাকা, টাইমটো ইনক্ৰিজ লোৱা। আৰু আমাৰ যিহেতু মানে গুৱাহাটীত আমাৰ CRPF 9 মাইলত আমাৰ মানে চেণ্টাৰটো হয়, এই চেণ্টাৰটো কিন্তু মানে বহুত মানে হাৰ্ড হয় তাত। আৰু ৰানিং কৰিবলৈ আৰু কাৰণ উষা নিচা মানে বহুত আছে তাত, ক'বলৈ গ'লে টাইম মানে বহুত লাগে। আৰু এইবিলাক ছাৰবিলাকে বহুত ষ্ট্ৰিক্টলি হয়। সেইবাবে সকলোকে কৈ আছোঁ, তোমালোকে ডকুমেণ্টবিলাক এতিয়াৰ পৰা বনাই লোৱা। আৰু তোমালোকে এতিয়াৰ পৰা ৰানিংবিলাকৰ টাইমবিলাক ইনক্ৰিজ কৰি থাকা। আৰু যদি তোমালোকৰ অলপমান চেষ্ট বা হাইটত মানে কম হৈ আছে, চেষ্টত কম হৈ আছে, তেনেহ'লে তুমি কেইখনমান এক্সাৰচাইজ কৰিব পাৰা, মোৰ চেনেলতে আছে, গৈ চাই ল'ব পাৰা। আৰু যদি তোমালোকে মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাইছা তেনেহ'লে মই সকলোকে ধন্যবাদ জনাইছোঁ।